পিকনিকৰ বতৰ, গতিকে আমিও আহিলোঁ পিকনিক খাবলৈ বুলি। দেওবাৰ আৰু প্ৰকৃতিৰ মাজত উলহ মানুহে এসাঁজ খোৱাৰ হেঁপাহ আচলতে বছৰটো শেষত সকলোৰে থাকে আৰু আমিও পৰিয়ালৰ সৈতে একেলগে আহি প্ৰকৃতিৰ মাজত নৃত্য গীত গাই উলাহ মালহেৰে একেলগে এসাঁজ খালোঁ আৰু সকলোৱে নাচি বাগি ফূৰ্তি কৰিলোঁ। আজি কিন্তু ব্লগটো মোৰ পিকনিকৰ ব্লগ নহয়, পিকনিক প্ৰিপেৰেশ্যন। আৰু এই প্ৰিপেৰেশ্যনৰ কাৰণে ৰাতিপুৱা এয়া প্ৰায় 4:30 বজাতে উঠি অলপ প্ৰিপেৰেশ্যন কৰিলোঁ। এয়া মই ইডলি বনালোঁ ব্ৰেকফাষ্টৰ কাৰণে। মানে গাড়ীতে যদি ভোক লাগে কিছুমানে খাব পাৰিব। এয়া দেখিছে, এই পূৰা ছফ্ট হৈছে ইডলিটো। মই ইয়াৰ কিন্তু ভিডিঅ' ৰাখিছোঁ, পিছত আপোনালোকক মাজলৈ এৰি দিম। আৰু তাৰ পাছতে ঘৰতে অলপমান প্ৰিপেৰেশ্যন যিহেতু কৰি নিছোঁ, কাৰণ যদি সকলোখিনি তাত কৰোঁ তেতিয়াহ'লে ৰন্ধা বঢ়াতে যাব দেখোন, আমি ফুৰিবলৈ বা এনজয় কৰিবলৈ নাপামেই। গতিকে যিহেতু আমি নিজে 3টা পৰিয়াল গৈছোঁ মাত্ৰ, বেছি ডাঙৰ পিকনিক নহয়, অলপ কিবা কিবি প্ৰিপেৰেশ্যন ঘৰৰ পৰাই কৰি নিছোঁ। এয়া ডিমখিনি একেলগে ইয়াতে ৰাতিপুৱা বইল কৰিলোঁ। ডিমখিনি বইল কৰিলোঁ, ইডলিকেইটা বনালোঁ। তাৰপাছত আৰু কিবা কিবি কাম ইয়াতে সহজ কৰি লৈ গৈছোঁ। এয়া দেখিছে, বেছি সোনকালেও কৰা নাই, যিহেতু যোৱাৰ আগে আগে এইখিনি কৰি নিছোঁ। আৰু আনফালে এয়া পিঁয়াজ, নহৰু, আদা সকলোখিনি গুচাই পেষ্ট বনাই নিছোঁ, যিহেতু মাছ মাংস এইবিলাকত লাগিবই। এইয়া পিঁয়াজখিনি টুকুৰা টুকুৰ কৰি মিক্সিৰ জাৰটোতে গোটেইখিনি পেষ্ট কৰি লওঁ অলপ অলপকৈ। ঘৰতে যদি অলপ সহজ কৰি লৈ যাওঁ তেতিয়াহ'লে তাত আমাৰ এনজয়টো হ'ব। আৰু যিহেতু ফেমিলি পিকনিক, আমি নিজেই সকলোখিনি কৰিম, গতিকে অলপমান নিজৰো সুবিধা হ'ব। তাৰ মাজতে এয়া চাফ চিকুণ কৰি চাকি বন্তি জ্বলাই ল'লোঁ। আৰু এতিয়া এয়া এই যে টিফিন বক্সটো দেখিছে, ইয়াৰ টিফিন বক্সটোত কেইবাটাও পাৰ্ট আছে। ইয়াতে মই চব পিঁয়াজ, নহৰু, আদা ভাগে ভাগে পেষ্ট কৰি লৈ যাম। এয়া পিঁয়াজখিনি অলপ পেষ্ট হ'ল, গোটেইখিনি ভৰাই লৈ যাম। একেটা টেমাতে নহ'ব, 2টা ভাগত মই লৈ যাব লাগিব। এইখিনি হ'ল, এতিয়া বাকী আৰু অলপ কাটি পেষ্ট বনাই লৈ যাম। আৰু এই প্ৰিপেৰেশ্যনৰ ভিডিঅ'টো মই এইকাৰণেই দিছোঁ, মই নিজেও এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই ভাল পাওঁ আৰু ভাবিছোঁ আপোনালোকে চাই ভাল পাব আৰু কিবা এটা আপোনালোকৰ সুবিধাও হ'ব। কেতিয়াবা যদি প্লেনিং কৰে এনেকৈ ফেমিলি পিকনিক হিচাপে, আপোনালোকৰো সুবিধা হ'ব বুলি মই আচলতে ভিডিঅ'টো অকণমান ৰাখি থৈছিলোঁ। আৰু মই নিজেও যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পাওঁ, বেলেগৰ ভিডিঅ'সমূহ চাওঁ। এয়া এইখিনি এনেদৰে 2টা বাটিত মই পিঁয়াজখিনি পেষ্ট কৰিলোঁ। এতিয়া আহিলে আদাখিনি কিন্তু সম্পূৰ্ণ বেলেগকৈ লৈ যাম, কাৰণ আদা সকলোতে দিয়া নাযায়, দাইলতো দিব পৰা যাব। গতিকে আদাখিনি সম্পূৰ্ণ পেষ্ট কৰি বেলেগকৈ লৈ যাম। এয়া তাৰপিছত এয়া আদাখিনিও মই এইটো বাটিত ভৰাই লৈছোঁ। আৰু এনেকুৱা টিফিনবিলাক থাকিলে এটা সুবিধা, এনেকৈ ভাগ ভাগকৈ লৈ যাব পাৰি। এইয়া এইখিনি কৰি নহৰুখিনিও বেলেগকৈ পেষ্ট কৰি লৈ যাম। আৰু নহৰুখিনিও ভৰাই ল'লোঁ। এতিয়া আহিলে বিলাহী কিন্তু এইখিনি কিন্তু যিহেতু পেষ্ট কৰিলে অলপ বেছি পনীয়া হৈ যায়, গতিকে ইয়াত মানে এইটো টিফিন বাটিত নহ'ব। গতিকে অকণমান ডাঙৰ কণ্টেইনাৰ এটা লৈছোঁ, মানে মই এটা হটকেছেই লৈছোঁ সৰু চাইডৰ, যাতে ওলাই পৰি নাযায়। আৰু লগত পলিথিনেৰে বান্ধি লৈ যাম। হটকেছটো যেতিয়া সাঁফৰটো টাইটকৈ মাৰি পলিথিনেৰে বান্ধি লৈ যাম, তেতিয়াহ'লে আৰু চিন্তা নাথাকে। এনেকৈ গোটেইখিনি বিলাহী পেষ্ট কৰি ল'লোঁ। এয়া সেইখিনি পেষ্টখিনি। ইয়াত আছে ডিমখিনি মই এনেকৈ বান্ধি লৈছোঁ। ইয়াত আছে ইডলিখিনি, ইয়াত চাহো লৈছোঁ। আৰু ইয়াত মাংস, আলু এইবিলাক লৈছোঁ, চব ধুই মেলি ঠিক কৰি লোৱা আছে। আৰু এয়া ব্ৰেকফাষ্টৰ কমলা, ব্ৰেড, বাটাৰ, এয়া থাল বাতি, কিছুমান পাচলি, বেঙেনা চেঙেনা লোৱা হৈছে, এইটো বেঙেনা। আৰু এয়া পিংকিয়ে মাছ ভাজিলে, এইখিনিত মাছ লৈছে, মাছখিনি তাই ৰাতিপুৱা অলপমান ফ্ৰাই কৰি লৈছে, তাত আঞ্জা চাঞ্জা বনাব। আৰু এইয়া তাইও ৰেডি হৈ আহিল।
তাৰপাছত এয়া চাউলখিনি আকৌ ইয়াত তাই ধুই লৈছে দেই ধুনীয়াকৈ জৰজৰীয়াকৈ আমি ধুই যাবলৈ লৈছে ওলালোঁ জাগিৰোডৰ নিজৰা পাৰ্ক গতিকে লগ পাম কাৰোবাক যদি লগ পাওঁ এইয়া এতিয়া 7টা বাজিল আৰু এইয়া আমাৰ এইখিনি সকলোখিনি ভৰাই ল'লোঁ গেছ চিলিণ্ডাৰ চববিলাক ষ্ট'ভ সকলো লৈ লৈছোঁ পানীৰ বটল 2টা লৈ লৈছোঁ আৰু এয়া গাড়ী চাড়ী ৰেডি হ'ল এইকেইটা হেল্ল' কোৱা হেল্ল' বাচ্ছা পাৰ্টি আমাৰ ৰেডি হ'ল পিছৰ অংশখিনি পিকনিকৰ ব্লগখিনি মই লৈ আমি যাম আৰু পুৰা দি যাম আপোনালোকে থাকিব যদিহে ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰি দিব বা পেজটো ফ'ল' কৰি দিব কেনেকৈ গৈ তাত আমি প্ৰিপেৰেশ্যন কৰি আৰম্ভ কৰিলোঁ সকলোখিনি ভিডিঅ' আপোনাক আদিৰ পৰা অন্তলৈকে দিবলৈ চেষ্টা কৰিম আপোনালোকে যদি ভাল পায় নিশ্চয় এটা লাইক কৰি দিব থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে